আজিৰ পাঠৰ জৰিয়তে যদি আপুনি মনৰ সংশয়খিনি দূৰ কৰি ল'ব পাৰে, অহাকালিলৈ কেনেকৈ শুনিম, পৰহিলৈ কেনেকৈ শুনিম, এই অনুৰাগটো আপোনাৰ বাঢ়ি যাব। এই অনুৰাগেই হ'ব আপোনাৰ জীৱনৰ এটা পৰম সম্পদ। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। গতিকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি যদি নিজৰ মনত এটা আগ্ৰহ সৃষ্টি কৰিব পাৰোঁ, সেয়ে আমাক জীৱনত পৰম গতি প্ৰদান কৰিব। এতিয়া মানে শুকদেৱে পৰীক্ষিতক কোৱাৰ চলেৰে মাত্ৰ 7টা দিন আছে। পৰীক্ষিতৰ মানে মৃত্যুৰ ক্ষণ গণি আছে, 7টা দিন আছে। 7টা দিন থকা পৰীক্ষিতৰ আগত শুকদেৱে এই শেষ দশমৰ এই কাহিনীটোৰ মাজেদি আমাক কি ক'ব বিচাৰিছে? ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া, আমাৰ উঠি অহা প্ৰজন্মক আমি জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ অন্তৰ্নিহিত হৈ আছে, এই তাৰ ওপৰত মই আলোচনা কৰিম। গতিকে পৰীক্ষিতৰ যদি 7 দিন আছে, পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আমাকে কৈ আছে। আজি কি বাৰ? বুধবাৰ। গতিকে অহা মঙলবাৰলৈকে, আজি বুধবাৰৰ পৰা অহা মঙলবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিনক বাদ দি আমি কোনেও জন্মও হ'ব নোৱাৰোঁ, আৰু এই 7টা দিন বাদ দি আমি কোনো মৰিবও নোৱাৰোঁ। কোনে জানে মই ঘৰ পামগৈ নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰিজেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটোক ভাগৱতে পদুম পাতৰ পানীৰ লগত তুলনা কৰি দেখুৱাইছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই, আমাৰ দেহত থকা জীৱটো কোন সময়ত কি পৰিস্থিতিত কি দুৰ্ঘটনাত ওলাই যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, মুখৰ বাক শক্তি থাকোঁতেই, ভৰিৰ গতি শক্তি থাকোঁতেই, হস্তৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি পৰকালৰ ধন যাতে ঘটি ল'ব পাৰোঁ। আজি এই 5টা দিনলৈ নহাৰ কাৰণে কোনোবাই 5 লাখ টকা ব্যৱসায়ত লাভ কৰিব পাৰিব, কিন্তু এই বাস্তৱ ধন, টকা পইচা, সম্পত্তিবিলাক লগত নিব নোৱাৰে। আমি যিবোৰ বাহিৰত পকা ঘৰ বনাইছোঁ, গাড়ী মটৰ কিনিছোঁ, মাটি সম্পত্তি কিনিছোঁ, সেইবোৰ আমি যাওঁতে লগত নিব নোৱাৰোঁ। যত মানে সকলোবিলাক এইবোৰ যত দেখা ধন, শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। এইবিলাক আমাৰ লগত নিব নোৱাৰে। গতিকে গুৰুজনে কৈছে, লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিব পৰা ধনো তাৰ মাজতেই ঘটিবলৈ যত্নপৰ হ'বা। পৰকালৰ ধন মাধৱৰ নাম, তাক লোৱা গলে বান্ধি, ঐত এতিক্ষণে এৰা আল জাল, পাছে মৰিবা হাঁকান্দি। আপুনি 5টা দিনৰ পুণ্য অৰ্জনৰ সুবিধা পায়ো যদি বিভিন্ন কাৰণ দেখুৱাই নাহে, আপোনাৰ বা মোৰ জীৱটো পৰকালত গৈ কান্দিবগৈ লাগিব। কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। আৰু ই 3টা কৰ্মফলত ঘূৰি থাকে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, পূৰ্ব জন্মৰ পৰা যি বেছি পুণ্য লৈ আহিছে সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব। ভগৱান হ'ল বুলি এক বিন্দুও আপোনাক ইচ্ছা কৰি তল ওপৰ কৰিব নোৱাৰে। গতিকে আপোনাৰ পুণ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰতিষ্ঠা কৰিব। ই কিন্তু স্থায়ী নহয়, ই গতিশীল। বহুত দুখীয়া মানুহ ধনী হৈ যাব যদি আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰিব পাৰে, আৰু বহুত ধনী মানুহ দুখীয়া হৈ যাব যদি ভোগ কৰিবলৈ পাই ঈশ্বৰলৈ পিঠি দিয়ে। সেইকাৰণে মাধৱদেৱে কৈছে, ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া যিটো জন পৰাংমুখ ভৈল যিটো জন, যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহা পংকে পৰি হৈ অমগন। আমি পাৰ্থিৱ ধন ঐশ্বৰ্য পূৰ্ব জন্মৰ পুণ্যৰ ফলত ভোগ কৰিবলৈ পায় যদি এই জন্মত আমি ভগৱন্তৰ ভাললৈ পিঠি দিওঁ, ভগৱন্তৰ কথাৰ প্ৰতি গুৰুত্ব নিদিওঁ, তেতিয়া আমাৰ অৱস্থাৰ চকৰিটো ঘূৰাবলৈ বেছি সময় নালাগে। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ। আমাৰ জীৱনৰ সুখ দুখবিলাক ভগৱানে ঘূৰাই থাকি আনন্দ কৰি থাকে। এইটোৱে ভগৱন্তৰ বিনোদবিলাক আনন্দ। এইটোকে মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাবে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে, নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। আকাশত থকা ডাৱৰ বতাহে কেনেকৈ কোন সময়ত উৰাই কলৈ লৈ যাব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই, আপোনাৰ জীৱনৰ সুখ দুখ কেনেকৈ প্ৰভু ভগৱন্তই কৰ্ম দুখত অঁতৰাই নিব তাৰো সিদ্ধান্ত নাই। গতিকে আমি ভাগৱত শুনি 5 জনৰ ভিতৰত যদি গুণগতভাৱে এজন হ'ব পাৰোঁ, তেতিয়াহ'লে মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আমাৰ পদচ্যুত কৰিব নোৱাৰে। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু
আমি গুণগতভাৱে এই পাঁচজনৰ ভিতৰত যদি এজন হ'ব পাৰোঁ, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। যাৰ উদাহৰণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ অৱতাৰত যেতিয়া বধ কৰিছিল, নৃসিংহৰ খং মাৰ যোৱা নাছিল। দেৱতাসকল তেওঁৰ ওচৰত চাপিবলৈ সাহস কৰা নাছিল। প্ৰহ্লাদক ক'লে, যোৱা তুমি তুতি কৰা। তেতিয়া গৈ তেওঁ তুতি কৰিলে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেৱক তুমি গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছিল, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত। গতিকে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলে। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা, নোৱাৰোঁ আনিব, কাৰণ তোমাৰ পুণ্য জমা হৈ আছে। গতিকে তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। গতিকে পুণ্যই আমাক ভোগ দিয়ে, পাপে দুখ দিয়ে। এই কথা ভাগৱতে আমাক কৈ আছে। আগন্তুক 26 চনৰ ইলেকশ্যন আহি আছে। ইয়াত আপোনালোকৰ সমষ্টিৰ পৰা কেইবাজনো 10-12 জনে হয়তো প্ৰতিদ্বন্দ্বিতা কৰিব, বিভিন্ন দল সংগঠনৰ পৰা। আমাৰ ভাগৱতৰ মতে আমি কোনো তাৰ কাৰণে আমি মানে সমালোচনা কৰিব নালাগিব, বৰঞ্চ আমাৰ এই সমষ্টিৰ মানুহে আনন্দ কৰিব লাগিব, গৌৰৱবোধ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিটোক আগুৱাই নিবৰ কাৰণে MLA প্ৰতিদ্বন্দ্বিতা কৰা যোগ্য ব্যক্তি 10 জন আছে, কিন্তু কেইজন জিকিব? এজন জিকিব। কোন জিকিব? আমাৰ 14 স্কন্ধ ভাগৱতত কৈছে কোন জিকিব। অৰ্থাৎ আপোনাৰ 26 চনত MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিসকল প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, দল, সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে। এই 10 জনৰ ভিতৰত যাৰ পুণ্য নম্বৰটো বেছি হ'ব, তেওঁ বাই হুক অৰ বাই ক্ৰুক, তেওঁকেই ভগৱানে জিকাব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মইতো 14 জন সাক্ষী, 2 জন কেৰেণীৰ তথ্য ভিত্তিত এওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে, চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়, গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়, 14 জন সাক্ষী আৰু থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ কৰ্ম কৰিব তাৰ ভাল বেয়া পাপ পুণ্যবিলাক চিত্ৰগুপ্তই লিখি যাব। চিত্ৰই দেখা পাপ লিখিব, গুপ্তই নেদেখা পাপ লিখিব। আৰু আমাৰ লগত 14 জন দেৱতা সাক্ষী ৰূপে ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জনৰ সাক্ষীৰ তথ্য ভিত্তিতহে আমাৰ মানে জয় পৰাজয় হ'ব। আমি বাহিৰৰ পৰা দেখিছোঁ, আমাৰ সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। বাহিৰে ৰং চং, ভিতৰি কোৱা ভাতুৰি। আপুনি বাহিৰৰ পৰা দেখা মানুহজন ঠিকে আছে, ভিতৰত তেওঁ বহুত বেয়া স্বভাৱো থাকিব পাৰে। সেইখিনি আমাক 14 জন সাক্ষী, 2 জন কেৰেণীয়ে নিৰ্ণয় কৰি ভগৱন্তক তথ্য প্ৰদান কৰিব। এই তথ্য ভাগৱতে দি আছে। এতিয়া আমাৰ ইয়াৰ মাজেদি শুকদেৱে মৃত্যুমুখী পৰীক্ষিতক কৈছে কি বুলি? এবে শুনি উপপ্ৰভু কৃষ্ণৰ চৰিত্ৰ, ভকতত পৰে যাৰ নাহি মহামিত্ৰ। তোমাক মই এতিয়া এনেকুৱা এই মধ্যম দশমলৈকে তোমাক বহুত কৃষ্ণৰ কথা ক'লোঁ, কিন্তু মই এতিয়া তোমাক আৰু এটা ভাল কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে ক'ম। সেইটো হৈছে কি? ভকতত পৰে যাৰ নাহি মহামিত্ৰ। ভগৱন্তৰ ভকততকৈ প্ৰিয় আৰু নাই। ভকতত স্নেহে কৃষ্ণৰ অৱতাৰ, ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহিত আৰ। যে ভকত ভগৱন্ত অভিন্ন, ভকতে ভগৱন্তৰ কথা ভাবে আৰু ভগৱন্তই ভকতৰ কথা ভাবে। গতিকে ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায় আৰু ভকতৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। আমাৰ ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই অৱতাৰ ধাৰণ কৰে। গতিকে আজি তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব আমাৰ ভাগৱতৰ দৰ্শন মতে।
কিন্তু আপুনি ভকত হ'ব লাগিব আৰু ভকতৰ প্ৰিয় হ'বৰ কাৰণে আপোনাৰ পৰিয়ালটো প্ৰিয় হ'বৰ কাৰণে আমি প্ৰত্যেকজন সদস্যকে ভকত কৰিবলৈ যত্ন কৰিব লাগিব ভকত কৰিবলৈ কাণত গামোচা চেলেং দিলে নহ'ব চেলেং গামোচা ভকত নহয় ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য আমাক লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল লগাই তেওঁ উপাসনা কৰে মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো মাক বাপেকৰ মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নামানে দিহা পৰামৰ্শ মতে নচলে হেতু সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান যিজনৰ টিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান গতিকে আমি তেওঁৰ সন্তান হৈ পুৱা গধূলি তেওঁৰ গুণ নাম লৈছোনে নাই তেওঁক আৰাধনা কৰিছোনে নাই তাৰ ওপৰতে আমাক ভগৱানে কিমান ভাল পাব কিমান বেয়া পাব কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব কিমান উন্নতি কিমান অৱনতি হেতু নিৰ্ভৰ কৰিব এক নম্বৰ কথা ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান দেহৰ কিন্তু বৈষম্যতা আছে দেহৰ মতা আছে মাইকী আছে বগা আছে ক'লা আছে ওখ আছে চপৰ আছে শকত আছে ক্ষীণ আছে আপোন আছে পৰ আছে চুটো আছে বৰ আছে এইবোৰ দেহৰ ধৰ্মহে আত্মাৰ ধৰ্ম নহয় গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব ক আখৰে আমি সকলো একাত্মা বুলি কৈছে আত্মাৰ দিশত আমাৰ কোনো মতা মাইকী ডাঙৰ সৰু ওখ চাপৰ আপোন পৰ চুটো বৰ নাই আত্মা কেনেকৈ আছে আমাৰ দেহত ঋগ্বেদত কৈছে কে খাগ্ৰ শতভাগস্য শতাংশ চাৰিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ আমাৰ দেহত ভগৱন্তৰ পৰম ব্ৰহ্মৰ অংশ কিমান পৰিমাণে আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সিমান দেহৰহে কেঁচুৱা বুঢ়া আছে দেহৰহে ডাঙৰ সৰু আছে আত্মাৰ নাই এই আত্মজ্ঞানটো যিদিনা আধ্যাত্মিক জ্ঞানটো যিদিনাখন আমাৰ উপলব্ধি হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত আপোনালোকৰ এই ভাগৱত চৰ্চাৰ মাজেদি আপোনালোকে যদি উঠি অহা প্ৰজন্ম পৰিয়ালৰ শাহু বোৱাৰী সকলোৰে অন্তৰত এই আধ্যাত্মিক ভাৱটো জগাই তুলিব পাৰে ক আখৰৰ তত্ত্ব যি বুজি যিগৰাকী শাহুৱেকে ক আখৰৰ তত্ত্ব বুজিব তেওঁ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি মৰম কৰিব ব্যৱহাৰ কৰিব আৰু যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্ব বুজিব তেওঁ শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ভক্তিভাৱে কথা ক'ব তেতিয়া আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে ককাই ভাইৰ মাজত মনোমালিন্য হ'ব নোৱাৰে পৰিয়ালৰ মাজত মনোমালিন্য হ'ব নোৱাৰে গতিকে এই আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে নিদিম তেতিয়ালৈকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়ি তুলিব নোৱাৰিব যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল যে আমি এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে বা মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা তাত যোগ দিবই লাগিব আৰু ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ দ্য ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি ছেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ ট্ৰুথ বিউটি এণ্ড গুডনেছ গতিকে আমি সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আমি আধ্যাত্মিক জ্ঞান সংযোগ কৰিব লাগিব ধৰ্ম জ্ঞান যোগ কৰিবই লাগিব যাৰ অভাৱৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ আদৰ্শ বহুত গাঁৱত নথকাৰ কাৰণে বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক কাৰোবাক ডক্টৰে উপাধি লৈছে কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ অৱশ্যৰ প্ৰবক্তা অধিবক্তা বুদ্ধিজীৱী জ্ঞানী মানি বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে কিন্তু বেদৰ দৰ্শন ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেই পুত্ৰসকলে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে আনৰটো দূৰৰ কথা জন্মগত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে শুশ্ৰূষা কৰিব লাগে মৰম কৰিব লাগে লালন কৰিব লাগে পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে
আমাৰ দশম স্কন্ধ ভাগৱতত ভগৱন্ত শ্ৰীকৃষ্ণই পুৰকংশক বধ কৰি অন্ধকাৰ কাৰাগৰৰ পৰা পিতৃ মাতৃক বসুদেৱ দৈৱকীক উলিয়াই আনি দীঘল দি পৰি কৈছে, হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে জীৱনত বহুত কষ্ট পালা। মই মানৱ জীৱনৰ 100টা বছৰ তোমালোকৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুখিলেক অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখুৱালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱন্তৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰো মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি। কোনোবা পুত্ৰই যদি বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি জম কিং কৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাৰণতে জীৱনতে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশাহ লৈ জীয়াই আছে, সি জীয়াতে মৰা। গতিকে জীয়াতে মৰা সন্তান হিচাপে যাতে আমি সমাজত পৰিচয় দিব লগা নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ আদৰ্শৰে আমি প্ৰত্যেকখন গাঁৱে ভাগৱতৰ চৰ্চা কৰিব লাগিব। যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰে, আপুনি জীৱন্ততে পৰীক্ষিতৰ দৰে মুক্তি পথ প্ৰশস্ত হৈ যাব। এই তথ্য আমাক দি আছে। আজি ভাগৱতৰ তথ্য নজনাৰ কাৰণে আজি আমাৰ ইজনে সিজনক হিংসা কৰি, ইজনে সিজনক দুখ দি নিজে সুখী হ'ব বিচাৰি আছে। এই স্বভাৱটো আমাৰ ভাগৱতে নাকচ কৰিছে যে আমি কেতিয়াও মোৰ নিজৰ সুখৰ কাৰণে আনৰ এজনক দুখ দিব নালাগে, মোৰ পৰিয়ালটো সুখৰ কাৰণে আন এটা পৰিয়ালক যাতে আমি দুখ দিব লগা নহয়। সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছ এজোপাৰ ফলখিনি পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এটা জাতি বা সমাজৰ নিজৰ উপকাৰৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। দুখ দিব পাৰিব, কি হ'ব? পাপ আয় পৰপীড়নম। আপুনি নিজৰ সুখৰ কাৰণে যদি আনক দুখ দিয়ে, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। 100 বছৰ ভোগ কৰিবলৈ নাপায়। আনক হিংসা কৰা মানুহ 100 বছৰ ভোগ কৰিবলৈ নাপায়। কাৰণ কাক হিংসা কৰিব? চবতে ভগৱান আছে, দেহটোহে পাৰ্থক্য আছে। কুকুৰৰ চিগাৰ লগ গদৰ ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, আত্মা নহয়। কৰ্ম ফলেহে কুকুৰ মেকুৰী হৈছে, তাত আমাৰ হাত নাই। আমাক মানুহৰ জন্ম দিছে পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি মৰম চেনেহত থাকিবৰ কাৰণে। আমি যদি ভাগৱতৰ দৰ্শন নাজানি কাৰোবাৰ পৰিয়ালত যদি শাহু বোৱাৰীয়ে কাজিয়া কৰি থাকে, ককাই ভায়ে কাজিয়া কৰি থাকে, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, সীমা ঘৰীয়াৰ মাজত কাজিয়া কৰি থাকে, তেতিয়া ভগৱানে ওপৰৰ পৰা চাই কয়, তোমালোকক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি দি মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম চেনেহত থাকিবৰ কাৰণে, একতাৰ দোলে বান্ধ খাই থাকিবৰ কাৰণে তোমালোকক জন্ম দিছিলোঁ, আৰু তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰে। এইবাৰ একেবাৰে জেগাত দি দিম, যিমান কৰা কৰি থাকিবা। কাৰোবাৰ যদি কাজিয়া কৰাৰ স্বভাৱ আছে, আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। স্বামী স্ত্ৰীয়ে কাজিয়া কৰিব পাৰিব, 2জনে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্পকৌটি শৰ্তেয়পি অবশ্যমেব ভুক্তৈবম কীত কৰ্ম শুভা শুভম। কামৰ 2টা ভাগ, এটা ভাল আৰু বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল ভোগ কৰিবই লাগিব, কোটি জন্মত হ'লেও। এই তথ্য আমাক ভাগৱতে দি আছে। সেইকাৰণে ভগৱন্ত সকলোতকৈ প্ৰিয় হ'ল ভকত। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। যাবৰ সময়ত উদ্ধৱক কৈছে, সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰক ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক 3জনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। গতিকে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতক যদি আপোনালোকে সেৱা শুশ্ৰূষা আচমনি কৰে, আপোনালোকৰ পুণ্য নহ'ব কেলৈ? এই 5 দিনৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী, আই মাতৃ, বাপ বৈষ্ণৱে
কায়িক মানসিক বৌদ্ধিক আৰ্থিক ত্যাগ কৰি এটা খোজ আগবঢ়াই দিছে এই 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য ভগৱন্তে কৈছে মোৰ কামত যদি এটা খোজ দিব পাৰা তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য অক্ষয় পুণ্য মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্টতে চুইছ অহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আমি দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে পাৰিলে কোনো এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজক পাৰে অনুষ্ঠানক পাৰে প্ৰতিষ্ঠানক পাৰে দলক পাৰে সংগঠনক পাৰে দহৰ উপকাৰৰ কামত আত্মনিয়োগ কৰিব তেতিয়াহ'লে আমাৰ এই শৰীৰটো ধৰাৰ সাৰ্থকতা হ'ব পৰোপকাৰায় ইদম শৰীৰম ভগৱানে আমাক এই শৰীৰটো কিহৰ কাৰণে দিছে পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে এই আদৰ্শৰে আমি যদি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ তেতিয়া সেই গাঁওখন সেই সমাজখন সেই পৰিয়ালটো ভগৱানৰ প্ৰিয় হ'ব ভগৱানে কাক ভাল পায় ভকতক ভাল পায় গতিকে আমি প্ৰত্যেকে ভকত হ'বলৈ যত্ন কৰিব লাগিব ভকত হ'বলৈ কাৰণে চেলেং গামোচাখন কাণত দিলে নহ'ব আমি মানে কলি যুগৰ মানুহ হৈ পেলাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ মুখত নিশ্চিত হয় হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নিশ্চিত হ'ব 1000 এফাকি ঘোষাৰ পৰা যি এফাকি ঘোষা গাব পাৰিব সেইজনেই ভকত আৰু যাৰ মুখত 1000 মানে হাজাৰ নামৰ এটা নাম মুখত নাহে 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাৰ মুখত নাই হেতু কি বুলি কৈছে কদাচিতো নলৱৈ মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস আপোনাৰ যাৰ মুখত ঈশ্বৰৰ নাম নাই ঈশ্বৰৰ কথা নকয় নুশুনে হেতু দেখাতহে মানুহ স্বভাৱত ৰাক্ষস সেই গুণৰ বিশিষ্ট জীৱবিলাক কিহৰ কাৰণে জীয়াই থাকে দাৰ্শনিক পণ্ডিতে কৈছে ঈশ্বৰৰ নাম মুখত নথকা মানুহবিলাক খাবলৈ জীয়াই থাকে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি জুতিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লেই কাল যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে তেনেকুৱা গুণবিশিষ্ট ৰজাক নাকচ কৰিছে কাক দৈত্যগুৰু শুক্ৰাচাৰ্যক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ লক্ষী গৈ কৈছে জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো কিন্তু বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰিব এনেকুৱা স্বামী কেতিয়াও স্বামীৰ গ্ৰহণযোগ্য নহয় মনত ৰাখিব কথাটো গতিকে কাৰোবাৰ লোভ চুপ বেছি আছে যদি আজিৰ পৰা অলপ অলপ এৰিব আৰু দেই আমাৰ মানে পৰশুৰামৰ ওচৰলৈ গৈ গৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণিত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ হয় কিন্তু কাৰো প্ৰতি মৰম নাই ইহাংক বৰিলে মোৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যে এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে মোৰ কিবা দুখ কষ্টৰ কথা ভাৰ্যাৰ দুখ কষ্টৰ কথা মৰম নাইকিয়া স্বামীয়ে উপলব্ধি কৰিব নোৱাৰিব কিন্তু এওঁ কেতিয়াও মোৰ স্বামীৰ উপযোগী হ'ব নোৱাৰে গতিকে কাৰোবাৰ মৰম কমি আছে যদি আজিৰ পৰা অলপ বঢ়াব দেই কাৰণ মৰম নাইকিয়া স্বামীক ভাৰ্যাই কেতিয়াও ভাল নাপায় গতিকে ভাৰ্যাৰ প্ৰিয় হ'বলৈ হ'লে স্বামীৰ মৰম থাকিবই লাগিব এনেধৰণে মানে দুৰ্বাসাক খঙাল কাৰণে নাকচ কৰিছে আৰু মানে বিধাতা ব্ৰহ্মাক অতি কামুক কাৰণে নাকচ কৰিছে আৰু ইন্দ্ৰক অতি ভয়াতুৰ কাৰণে নাকচ কৰিছে চাৰি সিদ্ধক ব্ৰহ্মজ্ঞানী আসক্ত শূন্য কাৰণে নাকচ কৰিছে এনেকৈ বেয়া গুণবিলাক নাকচ কৰি কৰি অৱশেষত মানে বিষ্ণু স্বৰূপ বৰক মাল্য প্ৰদান কৰিছে এই তথ্য আমাক ভাগৱতে দি আছে সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলে যদি কোনোবা যুৱকে ভাল জীৱন সংগিনী কন্যা যদি পাব বিচাৰে ভাগৱত শুনি ল'ব লাগিব
আৰু উঠি অহা গাভৰু ছোৱালীবিলাকে যদি ভাল স্বামী জীৱন সংগিনী হিচাপে পাবলৈ বিচাৰে ভাগৱত শুনিব লাগিব ভাগৱতৰ বিনা জীৱনশৈলীৰ পথ আমি কোনেও মানে আৱিষ্কাৰ কৰিব নোৱাৰিম গতিকে ভাগৱতত আমাৰ সকলো জীৱনশৈলী জীৱন পদ্ধতি নিয়মবিলাক দিয়া আছে সেইকাৰণে মই এই আপাহতে আহ্বান জনাইছোঁ আৰু তাৰপিছত কৈছে আছিলন্ত শান্ত এক দ্বিজ মহাজন কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন সেই মিথিলা নগৰত এজন বিপ্ৰ আছিল জিদিয় আছিল ব্ৰাহ্মণ আছিল তেওঁ কি কৈছে কি বুলি কৈছে যে তেওঁ মহাজন তেওঁ এজন শান্ত প্ৰকৃতিৰ মানুহ আৰু তেওঁ মানে কৃষ্ণৰো পৰম প্ৰিয় ভকত শোভন আপুনি যদি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰে আপোনাৰ চেহেৰা ভাল হ'বই আপোনাৰ মন আনন্দত থাকিবই আপোনাৰ পৰমায়ুস বাঢ়িবই মনত ৰাখিব কথাটো আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব আৰু ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ঈশ্বৰক আপোনাৰ ঘৰত ৰাখিব লাগিব ঘৰ দুখন এখন আমাৰ এই মনুষ্য দেহটোকো ঘৰ বুলি উদ্ধৱক চিনাকি কৰি দিছে মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ এখন এখন ঘৰ প্ৰথম আপুনি এখন ঘৰত কৃষ্ণক ৰাখিবলৈ হ'লে কৃষ্ণৰ নাম ল'ব লাগিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে আপুনি ভাগৱত শুনিলে বুজি পাব যাৰ কৃষ্ণ চবতে আছে কিন্তু কাৰোবাৰ ঘৰত জড় হৈ আছে আৰু জ্বৰৰ অৱস্থাত থকাসকল জীয়াতে মৰা বুলি কৈছে সেইকাৰণে কপিলে মাকক কৈছে মা তুমি জীয়া মানুহ দৰে থাকিবলৈ চেষ্টা কৰিবা মাকে কৈছে বোপাই মৰা মানুহ আছে নেকি মা মৰা মানুহৰ সংখ্যাই পৰিয়ালত সমাজত পৰিৱেশত বেছি কোনবিলাক মৰা মানুহ সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ জীৱন্ততে মৰা সিটো অধম পামৰ আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব গতিকে ভগৱন্তৰ সৃষ্টিত দুটা এটা ভাল এটা বেয়া এটা দিন এটা ৰাতি এটা পোহৰ এটা আন্ধাৰ এটা ভক্তি এটা মায়া তপ্তু বতুম দুটাৰ ভিতৰতে আমাৰ জীৱক লৈ আনন্দ কৰি আছে গতিকে আজিৰ দৰে মন ভাল লগা কথা শুনিবলৈ যি নাহে সি মন বেয়া লগা কথাই শুনিব লাগিব যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা গতিকে জীয়াতে মৰা যাতে আমি তেতিয়া মাকে ক'লে বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব মা মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত মোৰ শুনিমল কথা যদি জানা পৰিয়ালক ক'বা জীয়াৰী বোৱাৰীক ক'বা ওচৰ চুবুৰীয়াক ক'বা বন্ধু বান্ধৱক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে মুত বিনে চিত্ত আন দেৱত নেদন্ত মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কিয় ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি নাপায় ক'ত বহিব লাগিব যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে মই পোহৰ মই শাশ্বত মই সনাতন মই ব্ৰহ্ম মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা তেতিয়ালৈকে মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ কষ্টতে তুমি ভোগ কৰি থাকিব লাগিব আৰু মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয় তেবে তাকো আৰু তিনি তাপে নোচোৱায় আমি যেতিয়ালৈকে ভগৱন্তৰ আশ্ৰয় ল'ব নোৱাৰিম তেতিয়ালৈকে এই তিনিটা লেয়াৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম এই জন্মত নহয় অহা জন্ম নহয় পৰজন্ম কোটি জন্মত হ'লেও আজিৰ দৰে পৰিৱেশলৈ আহি ভাগৱত শুনি যেতিয়ালৈকে মন পবিত্ৰ কৰিব নোৱাৰিব তেতিয়ালৈকে জীৱ সংসাৰ চক্ৰত ঘূৰিয়েই থাকিব এয়াই হৈছে ভাগৱত দৰ্শন এই কথাখিনি জানিবৰ কাৰণে বুজিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক বুজাবৰ কাৰণে আমি প্ৰত্যেকে যদি অকণমান কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ কৰিব পাৰোঁ এয়া হ'ব আমাৰ অক্ষয় পুণ্য আজি আপোনালোকে 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে আপোনালোকৰ উপাৰ্জনৰ সাৰ্থকতা কৰিছে অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল যদি নভজয় হৰি চৰণ কমল আমি ধন উপাৰ্জন কৰি যদি ভগৱন্তৰ সেৱা কৰ্মত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেই ধনৰ কোনো মূল্য নাই কিয় দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে আপুনি যিমান ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰি নাৰাখক কিম্বা
যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব আপোনাৰ ফিক্স ডিপজিটৰ টকাটো আপুনি ভোগ কৰিবলৈ নাপায় কোনে ভোগ কৰিব নমিনীয়ে ভোগ কৰিব সেইকাৰণে গুৰুজনে কৈছে জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ ভগৱানৰ সেৱা কৰ্মত ব্যৱহাৰ কৰিবা যিবা কিছু আছে ধন তেজাত আৰু মোহ মন কিছু ব্যয় কৰা হৰি অৰ্থে ভগৱানে যি দিছে তাতে মোহগ্ৰস্ত হৈ নাথাকিব দিল খুচিকৈ পবিত্ৰ অন্তৰে দিবা তেবে সেই ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে এই 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে এয়া ব্যৰ্থ হৈ যোৱা নাই এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুধ হবে ধন সাঞ্চিত হয় এই কথাটো নজনা মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় ভগৱানে কৈছে শাকত নেখাই লোন পিটিকাত যাব 3 গুণ মোৰ কামত যদি কোনোবাই দিবলৈ মানে ইচ্ছা নকৰে তাৰ বেয়া কামত মই 3 গুণ খৰচ কৰাই দিম ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে মই দিয়া ধন থাকি মোৰ কামত বিচাৰি গ'লে যদি কোনোবাই নিদিয়ে আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে গতিকে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তেওঁক মই দণ্ড দিমেই কেনেকৈ দিম নহি চুৰে নাই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ ভূঞা ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ দি ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ ধন বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি গতিকে মোৰ কামত খৰচ নকৰা মানুহজনক মই পৰ জন্মত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াম আৰু মোৰ নাম লৈ লৈ ভিক্ষা নুখুজিলে তেওঁ সেই অপৰাধৰ পৰা মুক্ত হ'ব নোৱাৰিব এতিয়া আপোনালোকে গাড়ীৰে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ভগৱানৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে আমি ভগৱানে দিয়া ধন থাকি যাতে আমি পৰ জন্মত ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব আমি কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ভগৱানক পুজিব লাগে ভাগৱতত কৈছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয় মানে আমি সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ঈশ্বৰ সেৱা কৰিব লাগে অন্যায়ভাৱে আনি পেলাই যদি আমি ভগতত লগাই পেলাই পাপ দূৰৰ কাৰণে বিচাৰে সেইটো নহ'ব বুলি কৈছে অভক্তৰ দ্ৰব্য মই নলওঁ সকলোৱে যেন শিমলুৰ পুষ্প পৰি থাকে তলে ভগৱন্তই সেই দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে আপুনি ন্যায়কৈ আনিছে নে অন্যায়কৈ আনিছে আমাৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত চব কথা গম পায় আমি ভগৱানক ঠগিব নোৱাৰোঁ গতিকে আমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব